কৰিছ সন্ধান কোন মই সবিশেষ পৰিচয়ৰ নাই মুঠতে জানি তোৱা লংকাৰ অৱহেলিত মই নাম মোৰ ৰাজভাষা বিভীষণ কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ দুৰ্হ অবধ ৰাক্ষস মায়া কৰি কৰি দিলি নহয় মাজতে মাতটো লগাই তই কেলে নিদিম অথনিৰ পৰা ভাত বাঢ়ি ৰৈ আছো আৰু নোৱাৰো দেই খোৱা যদি জলদি আহা ঐ শেৱালি শুনচোন তই এইখিনিতে ৰ নাটক কৰিম বুজিছ নাই নাটক নাটক তই হবি বিভীষণ সেইটো আকৌ কি ৰাম তই একো নাজানিলেও হ'ব মুঠতে মই তোক যি ক'বলৈ কওঁ তই তাকে কবি ঠিক আছে প্ৰথমতে মই ক'ম তাৰপিছত তোৰ পাল এক মিনিট কি লংকা ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ দুৰ্হ অবুধ ৰাক্ষস মায়া কৰি জানকী হৰিণী ভাবিছনে পুনৰাই থাকোঁতে লক্ষ্মণ শ্ৰীৰামৰ দাস নিবিঘ্নে সাধিবি কিবা অনিষ্ট ৰামৰ কোৱা আকৌ এতিয়া তোৰ পাল ক নকবা নকবা তেনেকৈ অবুজ লক্ষ্মণ বাক্যভান তিৰস্কাৰে নকৰিবা মোৰ প্ৰাণত আঘাত কেনেকৈ পাৰিবি পঢ়া শুনা থাকিলেহে পাৰিবি তই এক নম্বৰৰ যথা মূৰ্খ সুবিধা নাপালো বুলিহে নহলে পঢ়া শুনাত তোমালোকক কোনোবাখিনিত পালোগেহেঁতেন হ'বহে ভাতকেইটাই ৰান্ধিব নাজানো আৰু পঢ়া শুনা কৰি কিডাল ফালিলিহেঁতেন মোৰ জনা আছে আৰু তুমি তুমি এই নাটকৰ পোক হয় কিনো ফালিলা সেইটো মোৰ জনা আছে তই দেখোন বৰ বৰ কথা কৈছ কম 100 বাৰ কম 1000 বাৰ কম সঁচা কথা ক'বলৈ গ'লে এই শেৱালিয়ে কাকো পৰৱাই নকৰে নকৰো সঁচাকে নকৰ নকৰো বৰ্মা নামাতো কেলে চোৱাচোন সৰুদাই কৈছে মই বোলে ভাত ৰান্ধিব নোৱাৰো নাজানো কাৰণেহে কৈছো তই ৰন্ধা ভাতকেইটা আধা সুকীয়া তৰকাৰীত নিমখ নহল তই ৰন্ধা দালি পাৰ দিও ৰাখিব নোৱাৰি ব্ৰহ্মপুত্ৰৰ কাৰেণ্টতকৈও খুব বেছি কি তেনেকৈ কৈছা ৰবা মই আজিয়ে গুচি যাম চাম নহয় কোনজনী চাকৰণী আহি তোমালোকক ভাত ৰান্ধি খুৱাই নিজে ৰান্ধি খাওঁ বুজিছ নিজে ৰান্ধি খাওঁ নীৰেণ হ'ব বোপাই তাইৰ লগত লাগি নাথাকিবিচোন তাই পানী কেঁচুৱা হৈ থাকোঁতে তাইৰ মাক ঢুকাল তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে বাপেকো অজয়ে তাইক এইখন ঘৰলৈ লৈ আহিল এইখন ঘৰতে তাই ডাঙৰ দীঘল এইখন ঘৰকে তাই আপোন বুলি ভাবি ল'লেও কি যে থ্ৰিলিং কেৰেক্টাৰ মা কি যে ড্ৰামেটিক ক্লাইম তাৰ চৰিত্ৰটো যদি মোৰ নাটকত সংযোগ কৰি দিব পাৰোঁ নহয় উফ কি যে ফেণ্টাষ্টিক নাটক হ'ব নহয় মা দৰ্শকে চকুৰ টিপ নমৰাকৈ হা কৰি চাই থাকিব কিন্তু সেই এইম বাওনা হৈ আকাশ স্পৰ্শ কৰা এইম হ'ব নালাগে আপুনি ঘৰৰ ভিতৰত আহিনো কিখনো লগালেহি নহয় সৰলা সময়ৰ সমস্যাবোৰ সময়ত সমাধান নকৰিলে সমস্যাবোৰ জটিল হৈ পৰে ই যে নাটক পাগল হৈ অনাই বনাই ঘূৰি ফুৰে ক'ৰবাততো কিবা এটা কৰিব পাৰে কি কৰিম চাকৰি কৰিবলৈ মোৰ পঢ়া শুনা লাগিব আৰু মোৰনো পঢ়া শুনাটো কি যেনে তেনে মেট্ৰিকটো পাছ কৰিলোৱে যেনিবা হায়াৰ ছেকেণ্ডেৰী যিখনে ৱাল আজি 3 বছৰ ধৰিও মই পাৰ হ'ব নোৱাৰিলোঁ পাৰ হ'বলৈ পঢ়া শুনাও কৰিব লাগিব পঢ়া শুনাটো মই ঠিকেই কৰিছোঁ ৰাতি 12টালৈকে পঢ়োঁ তথাপি আই সৰস্বতী নাৰাজ গতিকে মোৰ আৰু উপায় নাই উপায় আছে
কিন্তু এই নাটকৰ পোকটোৱে তোক এনেকৈ খুলি খুলি খাইছে নহয় তই পঢ়া শুনাৰ প্ৰতি সমুলি পিঠি দিছ তুমিও যে দেউতা আচলতে তই তৰ্কৰ ওপৰত তৰ্ক কৰি আছ যে নাটক গানত লাগি সময়বোৰ নষ্ট নকৰি এই মন পুতিত পঢ়া শুনাত লাগ তুমিও যে মা ইমান নিগেটিভ কেৰেক্টাৰ নহ'বাচোন দিগন্ত তই বাৰু ৰিজাল্ট ল'বলৈ কিয় নাযাৱ এনে নাযাওঁ মা সেইটোনো বাৰু কথাৰ কথা হ'লে তই যদি নিজে নাযাওঁ তোৰ ৰিজাল্টটো কোনে আহি ঘৰত দি যাব যা ৰিজাল্টটো লৈ আগৈ সি যেতিয়া নাযাওঁ বুলি কৈছে আপুনিনো কিয় জোৰ কৰি আছে এই আপুনিয়ে যাওকচোন মইনো কেনেকৈ যাওঁ পেচেণ্ট দুজনৰ ঘৰত যাম বুলি কথা দি ৰাখিছোঁ তেন্তে ৰিজাল্টটো ৰিজাল্ট নীৰেণ তয়ে যাচোন কি যে কোৱা দেউতা যিজনে ঢাল তৰোৱাল লৈ সমুখ সমৰলৈ বুলি সাজু হৈছে সেইজনে যেতিয়া হুঁকা পিছলা কৰিছে মোৰ আৰু বুজিবলৈ বাকী নাই তেন্তে তুমি কি বুজিলা আমাৰ ভাগ্যত চাহ মিঠাই নাই গতিকে মই নাযাওঁ কেনেকৈ যাব তাৰ সাহস হ'লেহে তাৰমানে তাৰ পকেটত পা পইচা একো নাইছে অজয় মই গেৰেজৰ পৰা বাহিৰে বাহিৰে ইউনিভাৰ্চিটি পালোগৈ মা পিছে খবৰ খবৰ ডাঙৰ দা অজয় কচোন ৰিজাল্টটো কি অজয় ডাঙৰ দা কচোন এই ডাঙৰ দা কচোন তই নকওঁ কেলে ফাৰ্ষ্ট ক্লাছ মই কৰিব নোৱাৰিলোঁ কিন্তু মোৰ ভাই পঢ়ি শুনি আজি ডাঙৰ মানুহ হ'ল এইটো ক'ব লগা কথা নেকি আজি ঘৰত কাঠি মাংস চিন্তা নাই মই আজি পকেট খালী কৰি খৰচ কৰিম মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন তোৰে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে নতুন নতুন প্ৰাণৰে সখা মোৰ ঘূৰি আহিলি ঘূৰাই আনিলি মোৰ চকুৰে ঘুমতি মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন বহিছোঁ পাছে কি কথা তোৰ তো খবৰে নাইকিয়া হ'ল দেখোন মেনি ট্ৰেজেডি খুৰা মেনি ট্ৰেজেডি কি হ'ল মোক ফানুচক গ্ৰেপ্তাৰ কৰিলে নহয় মানুষ মানে তই গাড়ীখনৰ কথা কোৱা নাই জানো তাকেইতো তুমি মোৰ ফানুচৰ কথাখন পাহৰিয়ে গ'লা আৰে নাই পাহৰা পিছে তই যে ক'লি ওই গ্ৰেপ্তাৰৰ কথা তুমিও যে আৰু খুৰা কি সেই গ্ৰেপ্তাৰ মানে পুলিচ কাষ্টডিত আৰু সেই ৰিকুৱেশ্যন কৰা মানে পুলিচ কাষ্টডি তাকেই নকওঁ কিয় চোৱাচোন বাৰু খুৰা এই ফানুচে এখন মোৰ জীৱিকাৰ একমাত্ৰ সম্বল সেই মিনছ অফ লিভলিনেছ এতিয়া যদি সেই মোৰ ফানুচক গ্ৰেপ্তাৰ কৰেগৈ মই গৈ সেই হাংগাৰ ষ্ট্ৰাইক কৰিবগৈ নালাগিবনে বাৰু কৰিব লাগিবইতো তোৰ ৰিকুইজিশ্যনৰ পইচা উলিয়াবলৈ বাট কুৰিয়াই থাকি লাভ নাই ওই টেৰাসকলক সন্তুষ্ট কৰোঁতে কৰোঁতে তোৰ হাতত এটা ফুটা কৰিও নাথাকে একদম অজয়ৰ লগত আমাৰ তেজৰ একো সম্পৰ্ক নাই অথচ সি আমাৰ ইমান আপোন ক'বই নালাগে খুৰা তোমাৰ কথাটোকে চোৱাচোন এই টেক্সি এক্সিডেণ্টত তোমাৰ ভৰিটো কুঙা হ'ল তুমি অকামিলা হ'লা এই গুৰুৱে মাজে মাজে তোমাৰ পা পইচা দি থাকে আৰু এতিয়াকে আমাৰ বিজয়া বাইদেউটো প্ৰাইভেট চাকৰিটো সোমোৱাই দিলা আচলতে আমাৰ গুৰু হৈছে বিজয়া বাইদেউ গুড মৰ্ণিং কেনিবা গৈছিলা সেইবোৰো কি ক'ম পৱন কালি ৰাতিৰ পৰা অনিল ঘৰলৈ অহা নাই ঘৰলৈ অহা নাই নিশ্চয় কোনোবা বন্ধু ঘৰত আছে নাই মই আটাইকেইজন তাৰ বন্ধুৰ ঘৰতে খবৰ ল'লোঁ কিন্তু সিহঁতে বোলে তাৰ কথা একোৱেই নাজানে নেজানে
তেন্তে মই বুজিলো আৰু কি বুজিলি পৱন অনিল পুলিচৰ যিমান পুটিং হিম নকাপ পৱন নট টেনচনিং খুৰা নট টেনচনিং এই গুৰুৰ লগত আমাৰ পুলিচ অফিচাৰজনৰ ভাল মই গৈ সেই গুৰুক লগ ধৰোঁ যি কৰা সোনকালে কৰা পৱন তুমি চিন্তাই নকৰিবা মই জাষ্ট গোয়িং জাষ্ট কামিং পৱন হেল্ল' অনিল আমি তোমাৰ কথাই ভাবি আছিলোঁ কিয় কিয় ভাবিব লাগে মোৰ কথা এইকাৰণে ভাবিব লাগে যে তই গোটেই ৰাতিটো ঘৰলৈ অহা নাই মই কামত গৈছিলোঁ অন্তত ঘৰত এটা খবৰটো দিব পাৰিলি দেৰি হোৱাৰ বাবে নাহিলোঁ খবৰ দিলে কি হ'ব একো নহ'লেও আমি চিন্তা ভাৱনাৰ মুকলি হৈ থাকিব পাৰিলোহেঁতেন অনিল বাইদেউ মই আৰু এতিয়া সলৰা হৈ থকা নাই মোৰ কাৰণে কোনে চিন্তা কৰিব দৰকাৰ নাই কুলিং আৰু সেইটো বুজিছ অনিল কুলিং এই তোমাক যিবিলাক কৈছে এই তোমাৰ ভালৰ কাৰণেহে কৈছে স্পিকিং ফৰ ইয়ৰ গুড হ'ব ভাল বেয়া বিচাৰ কৰা শক্তি মোৰ আছে পৱন দা সেই বিষয়ে মোৰ কাৰো পৰামৰ্শ দৰকাৰ নাই অনিল বাইদেউ মোৰ পকেট খালী দেউতাক কৈ দিবা মোক 200 টকা লাগে আজি আৰু এতিয়া বিজয় বাইদেউ এই লোৱা ওলাই গ'লো এই লোৱা নিদিবি তহঁতে দি তাক বৰকে বঢ়াইছ তাক সুশৃংখল কৰিছ কি হ'ল খুৰা কি হ'ব সন্তান জন্ম দিছোঁ ডাঙৰ দীঘল কৰিলোঁ সেইবোৰ কথা ইহঁতৰ চিন্তা কৰাৰ সময় নাই কেৱল ৰাগ বুলিলেই দিব লাগে নহ'লে নিদিলে খং কৰে খুৰা এইটো তাক খং কৰাই বাৰু তুমি চিন্তা নকৰিবা সময়ত সকলো ঠিক হৈ যাব মই একে কথাই কৈছিলোঁ থিংকিং অন দ্য লাইন বিজয় বাইদেউ লোৱা তোমালোকৰ পৰা আৰু কিমান ল'ম লোৱা আমি যিমান দিন দিব পাৰোঁ সিমান দিনে লওঁ লোৱাহে এইখন ঘৰত অকল কি তোমাৰ দায়িত্ব মোৰ কোনো দায়িত্ব নাই পৱন জানা বিজয় বাইদেউ ঘৰৰ পৰা আহি চিটি বাছৰ হেণ্ডিমেনগিৰি কৰিছিলোঁ এদিনাখন এই গুৰুৱে হাতত ধৰি মোক লৈ আনিলে ড্ৰাইভাৰ শিকালে আৰু আজি মই এখন ফানুচৰ মালিক পৱন তই গুৰু সেই কথা মই পাহৰা নাই আৰু কোনোদিনে মই পাহৰি পৱন তেন্তে দেউতাই কথাখিনি মোক নকৈ তোমাকহে ক'লে যে যি দেখিছোঁ দেউতাৰ মোতকৈ তোমাৰ প্ৰতিহে গুৰুত্ব বেছি হয় আৰু সেইবাবেতো মোৰ কেতিয়াবা ভয় হয় চাবা আকৌ আনৰ বাবে লোকক বিলাই দি সেই বাঘৰ ছাল পিন্ধি হাতত ডম্বৰু লৈ সেই কৈলাশ পৰ্বতত বাস কৰিবাগৈ ইমান পাতলো নহয় বিজয়া হয় নেকি ঠিক আছে গভীৰভাৱে ল'লো কোৱা এতিয়া খুৰাই তোমাৰ বিয়াখন পাতিব খুজিছে বিয়া তোমাৰ মতামত কি বিয়া পাতিবলৈতো দুই পক্ষৰ মতামত লাগে তোমাৰ মতামত পালেহে খুৰাই দৰা ঘৰৰ মতামত ল'বলৈ সুবিধা হয় ঠিক আছে মই বাৰু মতামত দিলোঁৱেই তেন্তে চিন্তা কি হয় বিয়াখন হৈ যাব তোমাৰ ভাগ্য ভাল বুলিয়ে ক'ব পাৰি ল'ৰাজন বোলে বৰ ভাল নাম বিমল শইকীয়া আৰু কি জানো বছ আৰু নকবা আৰু একেবাৰে নকবা এই বিয়া হ'ব নোৱাৰে তোমাৰ কি হ'ল বিজয়া মোৰ কি হ'ল তুমি নাজানা চাতক পক্ষীয়ে পুখুৰী সহজ লভ্য পানী নাখায় কিন্তু বৰষুণৰ পানী কিয় খায় তুমি তাকো নাজানা মই বিজয়া তুমি লোকৰ উপকাৰ কৰি বা ল'ব পাৰা কিন্তু তোমাৰ এই অন্তৰখন খুব কঠিন কিলতকৈও কঠিন
আচলতে তোকহে মিটিং কৰিবলৈ আহিছোঁ কিয় মিটিং কৰিবলৈ আহিছিলা মোক এই ইংৰাজী চিংৰাজীবোৰ মোৰ আগত নকবিচোন বেয়ানো পাওঁ কিয় মই হ'লো ড্ৰাইভাৰ ভাল ভাল মানুহৰ লগত ডেটিং কৰিব লাগে নহয় এই ইংৰাজী চিংৰাজী নক'লে ভাল ভাল পেচেঞ্জাৰ নাপাওঁ নট গ'য়িং সেইবাবেহে এই চব বাদ দিয়া এতিয়া কোৱা এই মোক কিয় লগ কৰিব আহিছা ঘৰ মানে সোণ শেৱালি এইখন ঘৰৰ সকলোৱে মোৰ ফানুচত উঠিলে কেৱল তইহে উঠা নাই এতিয়া তুমি মোকো উঠাবা নেকি তো আকৌ ঐ মই ড্ৰাইভিং কৰিম তই মোৰ কাষতে চিটিং কৰিবি দুইটা এনেকৈ ঘূৰিবলৈ যাম কি হ'ল কিমান যে ইণ্টাৰেষ্টিং হ'ব নহ'ব জানো হ'ব পিছে মই যে কালি ডাক্তৰৰ ওচৰলৈ যাব লাগিব এই ডাক্তৰৰ ফিজ কোনে দিব গাড়ীত উঠিলে হ'বলা মানুহে ডাক্তৰৰ ফিজ দিবগৈ লাগে লাগে তোমাৰ ফানুচত উঠিনে লাগে যিহে ঘুটুং ঘাটাং খিটিং খাটাং টান টান মৰা শব্দ গোটেই বডিটো কলগছৰ দৰে সেইখন কিবা গাড়ী হ'লনে ৱাৰ্ণিং শেৱালি ৱাৰ্ণিং মোৰ ফানুচৰ বিৰুদ্ধে নট ইউজিং বেড ৱৰ্ডিং নহ'লে মই তোক গাৰ ওপৰতে ফানুচ তুলি দি তোক মই কিলিং কৰি দিম মাৰি পেলাম বাপ বেকা তই ঠিকেই কৈছ সৰলা আপুনি পৰ হয় পৰেই আপোন হয় এয়া সংসাৰৰ নিয়ম পৱন ঠিক ক'লোনে মই ঠিক বেঠিক আপুনিহে জানে মই কিডাল জানো মই যাওঁ যাওঁৱে নে তই মই হ'লো ড্ৰাইভাৰ not driving not giving money and not fulfilling that understanding now bye বৰ চাহাবৰ ল'ৰা মুখত ইংৰাজী শব্দ নহ'লে কথাই ক'ব নোৱাৰে সৰলা কৈ দিবি তাক কেতিয়াবা খং উঠিব লাগিলে একেপাত চৰতে সৰু ভাগিন কেনিবা গৈছিলা চৰিত্ৰৰ সন্ধানত চৰিত্ৰ সন্ধানত নাই নুবুজিলো কেনেকে বুজিবা মামা সংসাৰত দুই শ্ৰেণীৰ মানুহ থাকে এক শ্ৰেণীৰ মানুহে সঁচাকৈ নুবুজে আৰু এক শ্ৰেণীৰ মানুহে বুজিও নুবুজা ভাৱ ধৰে আৰু সেই দ্বিতীয় শ্ৰেণীৰ মানুহ হ'লা তুমি তই কাক কেনেকৈ কথা ক'ব লাগে তই আজিও নিশিকিলি ঐ সৰলা তই আকৌ তাক খং কৰিছ কিয় সৰু ভাগিনৰ কথা বতৰাবোৰ অলপ তেৰা বেকা তাৰ অন্তৰখন কিন্তু বৰ ভাল মই অলপো বেয়া পোৱা নাই পিছে ডাঙৰ ভাগিন অফিচলৈ গৈছে হ'বলা ডাঙৰ দাই চাকৰি নকৰে নহয় ডাঙৰ দা গেৰেজলৈ গৈছে মই অজৰ কথা কোৱা নাই মই দিগন্তৰ কথা কৈছো দিগন্তই মোৰ ডাঙৰ ভাগিন দাদা পাহৰি নাযাবি সৰলা অজয় তোৰ সতিনীৰ পুত সি মোৰ ডাঙৰ সন্তান দাদা কুকুৰ ৰুম দি মই তাক ডাঙৰ দীঘল কৰিছোঁ নহয় সৰলা হয় দাদা এফালে মোৰ দিগন্ত আৰু নীৰেণ আনফালে অকলে অজয় অধিকাৰ কৰি আছে পাই গ'লো মামা পাই গ'লো কি পাই গ'লা মোৰ নাটকৰ চৰিত্ৰ এফালে মোৰ স্নেহৰ সাগৰ মা যিয়ে ঘৰখন ধৰি বান্ধি ৰাখিব বিচাৰে আৰু আনফালে দেহে কেহে লাগি ভাঙিবলৈ বিচৰা চেষ্টা কৰে মামা নমস্কাৰ হেৰা এইখন দেখত নাটক লিখিলে শিল্পী হলে পেট নভৰে বুজিছা কিয় মামা দেখা নাই মোৰ খং উঠিছে দেখা নাই নিশ্চয় নিয়নৰ ওপৰত
নীৰেণৰ মুখখন বৰকৈ বাঢ়িছে অজয়। মা সি আমাৰ সৰু ভাই মৰমত উঠিছে এই বুলি অজয় ভাগিন সময়ৰ লগে লগে সকলো ঠিক হৈ যাব মামা তুমি তাৰ কথা ধৰি নাথাকিবা তুমি কৈছা যেতিয়া ধৰি নাথাকো বাৰু পিছে তোমাৰ হাতত যে টোপোলা ঔষধ মামা ঔষধ ঔষধ যোৱা ৰাতিৰ পৰা তাৰ পেটৰ বিষ ডাক্তৰে কি ক'লে অজয়? বিশেষ একো নাই মা বদহজম বদহজম মানে গেষ্ট্ৰিক মোটা দৰমহা সোঁ হাতে বাওঁ হাতে পইচা পইচা আৰু নহ'ব বা কিয় চাকৰিটোৰ বাবে দিয়া হ'ল নগদ 4 লাখ টকীয়া ঘোষ নাই নাই আমি কাকো ঘোষ দিয়া নাই তোমালোকে দিয়া নাই কিন্তু মাধৱ চৌধুৰীয়ে দিছে তাকো এটা চৰ্ত আপুনি এইবোৰ কি কৈছে বাবা আমিতো একো নাজানো কি ক'লা এই অঞ্চলটোৰ সকলোৱে জানে আনৰ টকাৰে চাকৰি ল'লে এতিয়া তোমালোকে কৈছা আমি একো নাজানো এইটো কোনে বিশ্বাস কৰিবহে দাদা আমি সঁচাকে নাজানো তুমি কথাখিনি ভাঙি পাতি কোৱাচোন ক'ব পাৰো পিছে যদি দায় দুখ লাগে যদি লাগত শুনা ডাঙৰ ভাগিনে কিন্তু কামটো মুঠেও ভাল কৰা নাই ভাল কৰিছা ডাঙৰ ভাগিন পিছে অটো ৰিক্সাত অফিচলৈ অহা যোৱা কৰাটো তোমাক নোহোৱা এখন মাৰুতি কাৰেই লৈ লোৱা ৰবাচোন মামা চাকৰিটো পাইছোহে মাত্ৰ মা মই এতিয়া যাব লাগে কিবা এটা খাবলৈ দিয়া দিগন্ত শুনচোন কিবা ক'ব লগা থাকিলে পিছে পৰে ক'বা নহয় তোক ক'ব লগা আছে এতিয়াই কোৱা ভাল সৰলা মই তেনেহ'লে যাওঁৱেই নেকি মানে তহঁতৰ ঘৰৰ ভিতৰুৱা কথা যেতিয়া মই নথকাটোৱেই মংগল আহিলে যে ডাঙৰ ভাগি ভাল বাৰু মা কি ক'ব লগা আছে সোনকালে কোৱা কচোন দিগন্ত তোৰ সম্পৰ্কে আমি যিবোৰ কথা শুনিছো সেইবোৰ সঁচানে কি কথা মা তই বোলে টকা দি চাকৰি লৈছ আৰু সেই টকা তোক মাধৱ চৌধুৰীয়ে দিছে আৰু সিহঁতে তোৰ ওপৰত বোলে চৰ্ত আৰোপ কৰিছে আৰু তই সেই চৰ্তত সমৰ্থন দিছ কিয় মনে মনে থাকিলি যে কথাবোৰ সঁচা নে মিছা জুইক কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰাৰ দৰে সঁচাকো মিছা ঢাকি ৰাখিব নোৱাৰি সেয়েহে তোমালোকৰ ওচৰত মই মিছা নামাতো শুনা তোমালোকে যিবোৰ কথা শুনিছা সেই সকলোবোৰ সঁচা সকলো সঁচা তাৰ বাবে তোক লিখা পঢ়া শিকাইছিলো তাৰ বাবে তোক মানুহ কৰা সপোন দেখিছিলো দিনে নিশাই হাড় ভঙা পৰিশ্ৰম কৰি কেৱল তোৰ পঢ়াৰ যোগাৰ কৰিছিলো দাদা মই তই ইমান তললৈ নামিলি দিগন্ত নহয় দাদা তোমালোকে মোক বিশ্বাস কৰা বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নহয় দিগন্ত প্ৰশ্ন হৈছে ঘৰখনৰ মান সন্মানৰ কথা তই এই চাকৰি কৰিব নোৱাৰ কিয় মা তই চাকৰিটো আজি এৰি যাই দে Why? But why? কিয় চাকৰিটো ৰিজাইন দিম মই টকা দি চাকৰি লৈছোঁ সেইবাবে মই মাধৱ চৌধুৰীৰ শৰণাপন লৈছোঁ সেইবাবে কোৱাচোন আজি শিক্ষাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি জানো পোৱা যায় মোক চাকৰি এটা দিবলৈ আমাৰ বংশত মন্ত্ৰী আছে MLA আছে কোনোবা অফিচৰ বৰমূৰীয়া আছে নাই দেউতা নাই সেইবাবে মই মাধৱ চৌধুৰীৰ শৰণাপন্ন হৈছোঁ তাৰ পৰা টকা লৈছোঁ আৰু তেওঁ দিয়া কথাত সন্মতি দিছোঁ কিন্তু দিগন্ত আজিৰ যুগত স্বাৰ্থ সিদ্ধি নহ'লে কোনেও কাকো সহায় নকৰে মা সেয়েহে মই টকাৰ বিনিময়ত কথা দিছোঁ দিছ অঁ কি কথা দিছ
মই তেখেতৰ ছোৱালীক বিয়া কৰাম। বিয়া? এই বিয়া নহয়, নোৱাৰে। এই বিয়া হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে মা? পাহৰি নাযাবি দিগন্ত, তোতকৈ এতিয়াও ডাঙৰজনে বিয়া কৰোৱা নাই। কিন্তু বৰ্তমান বিয়াখনৰ লগত মোৰ বৰ্তমানৰ ভৱিষ্যত সকলো জড়িত হৈ আছে। সেই বুলি তই সামাজিক পৰম্পৰা পাহৰি যাবি নেকি? সামাজিক পৰম্পৰা সকলো শেষ কথা নহয় দেউতা। শেষ কথা মই মোৰ মুখ প্ৰতিষ্ঠা কৰা। তাৰ মানে বিয়াখন? বিয়াখন হ'বই, আৰু অহা মাহতে হ'ব। মোৰ জীৱনৰ সোণালী সুযোগ এবাৰে আহে, তাক গ্ৰহণ নকৰিলে জীৱনত বহুত ভুল কৰা হ'ব। সেয়েহে আশা কৰিছোঁ তোমালোকে আটাই সহযোগ কৰিবা। আপুনিচোন মনে মনে থাকিলে, তাত যাওক, বিয়াখন বন্ধ কৰাওক। মা, তুমি ইমান আপত্তি কৰিছা কিয়? আমাৰ দিগন্ত ডাঙৰ মানুহ, সি এতিয়া চাকৰি কৰে, ডাঙৰ চাকৰি। তাৰ বিয়াখনে হওক, ঘৰলৈ যদি বোৱাৰী হওক। অজয়, ডাঙৰজনৰ বিয়া নহ'লেও সৰুজনী বিয়া পাতিব পাৰে মা। মই সাধাৰণ গেৰেজ এটাৰ মালিক, মইতো তাৰ ইনকামেৰে বিয়া কৰিব নোৱাৰো। গতিকে তাৰ বিয়াখনে হওক, ঘৰলৈ এজনী বোৱাৰীয়ে হওক। ঠিক কথা বব, একদম ঠিক কথা। তই যি ক'ব লগা আছে সন্মুখতেই কৈ দিয়। সেইকাৰণে তোক মোৰ ইমান ভাল লাগে। হয় নেকি? মই কিন্তু আপোনাক খুব বেয়া পাওঁ। কাৰণ সি আপোনাৰ মুখত এটা, এই পেটত এটা। নাই, তেনেকৈ নকবি। মোৰ ভিতৰে বাহিৰে একদম চাফা, তিল মাত্ৰ মলি নাই। হয় নেকি? তেনেহ'লে আপুনি এটা গয়িং কৰক। কেলে গয়িং কৰিম? মোৰ দেখোন আচল কথাটো পোৱাই হোৱা নাই। আচল কথা আছে। নহ'লে মই জানো। আঁতৰি যা, আঁতৰি যা। মাজনী, তোমাক দেখোন আন ধৰণত দেখিছোঁ, কিবা অসুখ পাতি? নাই কতা, মইতো ঠিকেই আছো। না, মিছা মাতিলা। নাই মাতা। মই জানো মাজনী, দিগন্ত ভাগিনৰ বিয়াখন হ'ল, কিন্তু ঘৰৰ ল'ৰা অজয় ভাগিনৰ কথাটো কোনো নেভাবিলে। অথচ অজয় ভাগিন সেই ঘৰখনৰ বাবে কি কৰিব লগা আছে সেইটো কৰিছিলে। ষ্টিয়াৰিং চিধা কৰক, ষ্টিয়াৰিং চিধা কৰক, নহ'লে আকৌ গাড়ীখন গৈ খুব খালত পৰিবগৈ। পৰে যদি পৰ, সেই বুলি হক কথা নকম নে মই? ইমান সময় আপুনি বহুত হক কথা ক'লে। নাই কৈছে, এই হক কথা ক'বলৈ পাতনি মেলিছোহে মাত্ৰ। ইমান সময় এতিয়াও পাতনি? মৰিলো আজি। নাই, নমৰ, মৰিবহে নৰেশ্বৰে। কি কৰে? হাজাৰ হওক পুত্ৰ নৰেশ্বৰ, দেউতা ঘৰত নাই, বৰদেউতা? নাই। বুজিলো। নিশ্চয় থানালৈ গৈছে। কেলে যাব থানালে? নাজানো, নট নয়িং। কিন্তু অঞ্চলটোৰ সকলোৱে জানে। কিডাল জানে? অনিলে লগৰীয়াৰ সৈতে লগ লাগি গাড়ী চুৰ কৰিলে। পেট্ৰলিং দিয়া পুলিচৰ দলে বহু খেদা দিলে। ধৰা পৰাৰ ভয়ত সিহঁতে দৌৰি পলালে। কিন্তু মাজনিশা গেৰেজৰ পৰা উভতি হোৱা অজয়ে অনিলহঁতক ধৰিলে আৰু পুলিচক গতাই দিলে। আপুনি ডেকা ল'ৰা
সংগ দোষত পৰি ভুল কৰিলে কিন্তু অজয় ভাগিনে কথাটো নুবুজিলে অনিলৰ চৰিত্ৰত চিৰদিনৰ বাবে দাগ বহুৱাই দিয়াত সহায় কৰিলে নাই 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 অজয়টো ঠিক কৰা নাই হাজাৰ হওক এইখন ঘৰৰ লগত বন্ধ কৰক মামা বন্ধ কৰক দেউতা অনিল কো দেউতা অনিল কো ৰচোন তহঁত মানুহজন আহি পাইছেহে মাত্ৰ এইবোৰ কথা পিছে পৰেও হ'ব পিছে নৰেশ্বৰ মই জানো সন্তান অবাতে গ'লে মাক বাপেকৰ বৰ দুখ হয় কিন্তু সেই সন্তানে যদি মুখখন দেখোন একেবাৰে শুকাই ক্ষীণাই গৈছে খোৱা লোৱা দিয়া নাই নিশ্চয় কি কৰিবি বোপাই সিহঁতৰ দয়া মৰম একোৱেই কাক দয়া মৰম দেখাব লাগে মামা চোৰ ডকাইত পুলিচে পিটি পিটি যে সিহঁতক ঘূণীয়া নকৰিলে সেইটোৱে পৰম সৌভাগ্য তুমি ঠিকেই কৈছ অজয় ভাগিন ঠিকেই কৈছ কি ঠিক কৈছে বাৰু দাদা আমিতো পুলিচৰ চকুত ধূলি মাৰিয়ে গৈছিলোঁ কিন্তু এই অজয় দাই আমাক ধৰা পেলাইছে কিয় ধৰাই নিদিব তোৰ চোৰ তোৰ বদমাছ জেলত থাকি পচি মৰিব লাগিছিল মোৰ মৰিলে তাৰ একো ক্ষতি নহয় কিন্তু তোৰ ক্ষতি হ'ব দুখ কৰি তাক উপলব্ধি কৰিব নোৱাৰা স্বভাৱে তোক শেষ কৰি পেলাম বাছ অজয় দা মোক উপদেশ নিদিবা কোনে কি মতলবত কি কৰি আছে মই ভালদৰে বুজিছোঁ অনিল তাৰ সহায়ৰ কাৰণে আমি গোটেইকেইটা জীয়াই আছো এই কথা তই নাপাহৰিবি আৰু আপুনি নাপাহৰিব দাদা অজয় দা প্ৰত্যেকটো সহায় আৰক একোটা এটা অসৎ উদ্দেশ্য জড়িত আছে অসৎ উদ্দেশ্য তুমি আমাৰ টকা পইচাৰে হাত কৰিছা আমাৰ মুখ বন্ধ কৰিছা দিনে ৰাতিয়ে ঘৰখনত আড্ডা পাতিছা আৰু এই ঘৰখনৰ পবিত্ৰতা নষ্ট কৰিছা তুমি স্বাৰ্থপৰ তুমি খুবেই স্বাৰ্থপৰ খালি পেটে খাই থাকা মই ৰান্ধনি ঘৰত সোমাওঁগে আধা ঘণ্টাতে ভাত ৰেডি শেৱালি মই ইয়াতে আছো নব আটাই কেইজন দেখোন নিশ্চয় কিবা কুকুৰ আলোচনা নহয় নব নহয় মই চব জানো অথনিৰ পৰা শেৱালিকে মাতি ফুৰিছো আৰু তই ইয়াত আড্ডা মাৰি আছ নহয় শেৱালি মামনি তই মৰমত থাকছো নবৌৱে কথাবোৰ বুজা নাই নহয় কি বুজা নাই মই এই যে মানুহে কয় নৰক আৰু সৰক আচলতে কি জানা বিভিন্ন মানুহৰ বিভিন্ন চিন্তাধাৰাইহে এই সৰক নৰকৰ জন্ম দিয়ে কথাষাৰ তুমি মোকে কৈছা নেকি নাই কোৱা মই মোৰ মাত্ৰ নাটকৰ সংলাপহে কৈছো এইবোৰ আজে বাজে কথা মোৰ আগত নকবা মোৰ গৰম হৈ যায় কোন শেৱালি অথনিৰ পৰা চৰি আছিলো বাথৰুমত কাপোৰ থৈ আহিছো যা কাপোৰকেইটা ধুই দে গৈ মই আগতে ভাত বনাওঁ ভাত ৰান্ধিবলৈ আৰু সকলো আছে নহয় তই কাপোৰ ধুগৈ কিন্তু নবৌ ঐ মুখে উত্তৰ নিদিবি মোক ভাঙি দিম তাকে শুন আৰু যদি নুশুন এই ঘৰ এৰি গুচি যা বাহ নবৌ বাহ তুমি এইখন ঘৰত ভৰি দিয়াৰ আগতে মই ভাবিছিলো তুমি মোৰ নাটকৰ নায়িকা হ'বা এতিয়া দেখিছো তুমি খলনায়িকা হ'লা লোকৰ ভাল দেখিব নোৱাৰা লোকৰ অনিষ্ট কৰা খলনায়িকা অসহ্য হেৰা মই আৰু নোৱাৰিছো পাৰিব লাগিব নবৌ পাৰিব লাগিব
নহ'লে যে নাটকত সংঘাত সৃষ্টি নহ'ব। কি হৈছে তহঁতৰ ইমান চিঞৰ বাখৰ কিয়? নাই হোৱা, নবৌৰ লগত অকণমান ধেমালি কৰিছোঁ। মিছা নামাতিবা নিৰে, তোমালোকে মোক অপমান কৰিছা। অপমান বুলি ভাবিলে কেলে নব? তেন্তে কি বুলি ভাবিম? মান সন্মান শ্ৰদ্ধা ভক্তি নে ডাঙৰজনী প্ৰতি সৰুজনৰ শালীনতা বোধ? কথাবোৰ মামণি কথাই কথা তৰ্ক নকৰিবিচোন। তহঁত এতিয়া এবাৰ যা বুলি কৈছোঁ নহয়। মই তোমাক কৈছিলোঁ নহয় ঘৰখনত কোনো এটা প্ৰাণীয়ে মোক দেখিব নোৱাৰে বুলি। বোৱাৰী তেনেকে নকবাচোন। কেলেই নকওঁ? মই বুজিছোঁ নহয় আটাই লগ লাগি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। তুমি কিবা এটা কৰা, নহ'লে মোক মাৰ ঘৰত থৈ আহাগৈ। নহয় অজন্তা, বিয়াৰ পাছত স্বামী ঘৰখনে তোমাৰ প্ৰকৃত ঘৰ। তুমি স্বামী ঘৰ এই মা ঘৰলৈ কিয় যাবা? কেলে নাযাম? এই পৰিৱেশত মানুহ থাকিব পাৰে নেকি? পৰিৱেশ অপৰিৱেশ মনৰ সৃষ্টি বোৱাৰী। তাৰ লগতে খাপ খুৱাবলৈ নিজকে যত্ন কৰাচোন। ইম্পচিবল মা। মামনি আৰু নীলে যিহে উদন্ত, কেতিয়াবা মোৰ গাত হাত তুলিহে এৰিব। হেৰা, তুমি যে মুখত পিঠা ভৰাই থলা, কিবা এটা নোকোৱা কিয়? অজন্তা, তুমি ভিতৰলৈ যোৱাচোন, মই অফিচৰ পৰা আহোঁ। দিগন্ত, আজি যে সোনকালে ওলালি, কমিশ্যনৰ লগত মিটিং আছে। কিন্তু ভাত পানী নোখোৱাকৈ? কৈছোঁ নহয় মিটিং আছে। ইয়ালৈ আহিব নালাগে, মই মাৰ ঘৰলৈ যাম। বাহিৰে বাহিৰে তুমি তালৈকে যাবা। কিন্তু ঘৰৰ ভাত এৰি? মা, আপোনালোকৰ মানত মোৰ মাৰ ঘৰখন পৰ হ'ব পাৰে, কিন্তু এইখন ঘৰতকে মোৰ মাৰ ঘৰখন বেছি আপোন। এতিয়া সৰু ছোৱালী নহয় দাদা। সাংসাৰিক জ্ঞান নহ'লেও কোনে কাক কি সুৰত কথা কয় তেওঁ ভালদৰে বুজি পায়। তই মই নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই। দিগন্ত তই তোমালোকে মামনিক বুজাই দিবা, অজন্তাক যদি ডাঙৰ বুলি সন্মান কৰিব নাজানে, অজন্তাৰ প্ৰতিটো কথাত যদি আপত্তি কৰে, তেনেহ'লে অজন্তাই দিয়া উপায় এটা মোৰ কোনো উপায় নাই। অজন্তাক মাকৰ ঘৰলৈ গুচি যাব তেনেহ'লে। কিন্তু কিয় সন্মতি দিলা? লোকৰ পইচা চেম্বাৰ বনাই ঔষধ ষ্টক কৰি তুমি ৰোগীৰ লাইন লগাবা, টকা পইচা ইনকাম কৰিবা। কিনো বেয়া কাম কৰিলোঁ? মই তেখেতৰ ঋণ পৰিশোধ কৰি দিম নহয়। পৰিশোধ কৰিব বুজিছোঁ, কিন্তু অজয়ৰ লগত আলোচনা কৰাটো ভাল আছিলে। তুমি ঠিকেই কৈছা বুজিছা সৰলা, কিন্তু মই কি ভাবিলোঁ জানা? দিগন্ত সাংসাৰিক হ'ল, অজয়ো এদিন সাংসাৰিক হ'ব। নিজ নিজ সংসাৰক লৈ সিহঁত ব্যস্ত হৈ পৰিব। তেতিয়া এই মামনি আৰু নীৰেণৰ দায়িত্ব মোৰ ওপৰত নপৰিবনে? দেউতা, তুমি তেনেকৈ ক'ব পাৰিলা দেউতা? অঁ, বিয়াৰ পিছত সকলোৱে নিজৰ মাক দেউতাক ভায়েক ভনীয়েক সকলোকে পাহৰি যায়। তয়ো পাহৰিবি। অঁ, মই পাহৰি যাম। তুমি ঠিকেই কৈছা দেউতা, মই তোমালোকক পাহৰি যাম। আৰু পাহৰি যাম বাবে মই তোমালোকক গাঁৱৰ পৰা চহৰলৈ আনিলোঁ। মাটি কিনি চেম্বাৰ বনাই তোমাৰ ৰোগী চোৱাৰ সুবিধা কৰি দিলোঁ। দিনে ৰাতিয়ে অশেষ পৰিশ্ৰম কৰি দিগন্তহঁতৰ পঢ়াৰ যোগাৰ কৰিলোঁ। মই নিজৰ কথা কোনোদিন নাভাবিলোঁ, কেৱল তোমালোকৰ কথা ভাবিলোঁ, এই ঘৰখনৰ কথা ভাবিলোঁ। অথচ তুমি দেউতা অজয় তোমালোক অকৃতজ্ঞ। তোমালোক খুব অকৃতজ্ঞ। অজয় অজয় কুঁৱলীয়ে বাৰে বাৰে
গাড়ী লৈ যাম শ্বিলঙত আয় দেখি তয়ো যাবি লগত মেইন ৰাস্তাত এইসব নাপায় দেই শেৱালিৰ এটা ইয়ে হৈছে শেৱালিয়ে মোৰ বাবে ভাতে মই আকৌ হৈ গেৰুবলৈ গৈছিলোঁ ভাত খোৱা হোৱাৰ পিছত মোৰে শেৱালিক ক'লে তই যাবি যেতিয়া অকণমান তোমাক বহাই দিয়ক এইবাবেহে আমাৰ মানে বিয়াছে নাই তেনেকুৱা কোনো ইয়েচিয়াই নাই ন শেৱালি মই বৰ দুৰ্বল হৈ পৰোঁ মা তই আকৌ বিচনাৰ পৰা কিয় আহিলি তোৰ কালিৰে পৰা আকৌ কেৱল পেটৰ বিষ আৰু পেটৰ বিষ তুমি মিছাতে চিন্তা কৰিছা মা মই এতিয়াও সুস্থ ঈশ্বৰে যেন তাকেই কৰক বোপাই ঘৰখনৰ এফালে অশান্তি আনফালে অসুখ পাতি কি যে হ'ল এইবোৰ মা তুমি নুবুজা কিয় ঘৰখনত ঘৰ কৰি ৰাখিবলৈ হ'লে পৰিয়ালৰ দুয়োজন সদস্য সহিষ্ণু হ'বই নাই কিবা কাৰণত দিগন্ত আৱেগিক হ'ব পাৰে তাৰ বিচাৰ বুদ্ধি লোপ পাব পাৰে সেই বুলি মা তুমি মা সৌদা আহিছে আহিবলৈ দে নহয় মা তুমি সিহঁতক একো নকবা যি ক'ব লগা আছে মই ক'ম তইতো এটা ফোন কৰিব পাৰোঁ মানে মই ফোন কৰিছিলোঁ নহয় ৰিঙো হৈছে কোনো ৰিচিভেই নকৰিলে ক'তা মই দেখোন ঘৰতে আছিলোঁ মইতো ৰিং হোৱা কোনো শব্দ নাপালোঁ তাৰমানে মই মিছা ক'লোঁ সঁচা মিছা প্ৰশ্ন নহয় বোৱাৰী প্ৰশ্ন হৈছে ইমান ৰাতিলৈকে বাহিৰত ঘূৰি ফুৰাটো কোনোজনৰ বাবে মংগলজনক নহয় মা আপোনালোকৰ মানে মোৰ মাৰ ঘৰখন বৰ হ'ব পাৰে কিন্তু মোৰ কাৰণেতো নহয় অজন্তা তুমি অজন্তাই ঠিকেই কৈছে দাদা মই লক্ষ্য কৰিছোঁ অজন্তাৰ প্ৰতিটো কথাতে ঘৰৰ সকলো সদস্যই দুখ ত্ৰুটি ধৰে কৰে সকলোৱে তাক হিংসা কৰে তয়ো এনেকৈ ভাব দিগন্ত ভাবোঁ লগতে ইয়াকে ভাবোঁ যে অজন্তাৰ বিৰুদ্ধে তুমি এই ঘৰখনৰ সকলোকে উচ্চতাই দিছা তই কাক কি কৈছা তই এবাৰ ভাবি চাইছনে পাহৰি গৈছ কিয় অজয়টো ডাঙৰ ককাই জানো ডাঙৰ ককাই কিন্তু শহুৰৰ ককাই নহয় চুপ থাক দিগন্ত চুপ থাক আৰু তই এটাও কথা নকবি নহ'লে যে প্ৰকৃতি স্তব্ধ হৈ যাব মমতাৰ জৰিডাল চিৰৰ দিনৰ বাবে হেৰাই যাব শুনিছ সি ইমান অবিবেচকৰ দৰে কথা কৈছে শুনিলি অজয় তই বোলে তাৰ শহুৰৰ ককাই নহয় তুমি ডাঙৰ দা কোন ডাঙৰ দা মোক ডাঙৰ দা বুলি মাতি মোৰ লগত সম্পৰ্ক স্থাপন কৰি মোক তহঁতৰ ওচৰলৈ নেজানিবি কাৰণ মই যে তোৰ সতীয়া ভাই ডাঙৰ দা মই তহঁতৰ শত্ৰু পৰম শত্ৰু আঁতৰি যা মই তোমাকে লগ কৰিবলৈ আহিছিলোঁ ময়ো আহিছোঁ আপুনিনো কিয় আহিছিল তইনো কি কাৰণত আহিছ মইতো সদায় আহোঁ ময়ো নৰেশ্বৰৰ বিপদৰ সময়তে আহোঁ আপুনি কি টাইম দেখিলে হে কিয় আজি দুদিন ধৰি অনিল জানো পুলিচৰ লকআপত নাই
তাকো আকৌ সাধাৰণ চাৰ্জ নহয়, ডকাইতিৰ চাৰ্জ। অনিল সেইবোৰৰ লগত জড়িত নহয় বৰদেউতা। মই জানো, নহ'লে কি হ'ব মাজনী, কাৰোবাৰ নাম যদি এবাৰ পুলিচৰ থানাত লিপিবদ্ধ হয়, 12 বাজিল তাৰ অঞ্চলটোৰ কিবা এটা হ'লেই তাৰ নামত ৱাৰেণ্ট, গ্ৰেপ্তাৰ, পুলিচৰ লাঠিৰ কোব। বৰদেউতা নক'ব আৰু। মোৰো দুখ লাগে মাজনী, মোৰো দুখ লাগে। অনিলে সেইবাৰতো গাড়ী চুৰ কৰি হাৰিয়ে গৈছিল। পিছে কি হ'ব, অজয়ে তাক ধৰাই দিলে। এই কোনো ধৰণৰ অন্যায় বিচাৰ গুৰুৱে সহ্য নকৰে, সেই কথা আপুনি ভালকৈ জনা উচিত। আৰু আত্মীয় ঘৰৰ বদনাম আনি নিজৰ যশস্যা জাৰি কৰিলে সম্পৰ্কৰ মাজত যে এটা ভাঙোন আহে, সেইটো অজয় জনা দৰকাৰ। পৱন, এতিয়া এইবোৰ এৰি পেলোৱা। এই মইতো তাকে কওঁ, এই আজে বাজে কথা চোৱাই এতিয়া সময় নষ্ট কৰিব নালাগে। অনিলক কেনেকে মুকলি কৰি আনিব পাৰি তাকেইনো ভাবিব লাগে। এই নৰেশ্বৰ নাই নেকি মাজনী? অনিলক আজি কোৰ্টত হাজিৰ কৰোৱাৰ কথা। দেউতা ৰাতিপুৱাই তালৈকে ওলাই গৈছে। অঁ হয় নেকি? কথাটো জনা হ'লে ময়ো লগত যাব পাৰিলোহেঁতেন। পিছে অজয় গ'ল নে নাই? অনিলক এৰি দিলে নে খুৰা? নিদিয়ে। দেউতা হাকিমে ৰায় দিলে সম্পূৰ্ণ ডকাইতল ধৰালৈকে আৰু 7 দিন পুলিচ হেফাজতত থাকিব লাগিব। সি ইমান তললৈ নামিব নোৱাৰে দেউতা। তাৰ ওপৰত আমাৰ বিশ্বাস আছে। তুমি তেওঁলোকক বুজাই নকলা কিয়? এইখন কোৰ্ট কাছাৰীৰ কথা মাজনী, যা তা কথা ক'ব নোৱাৰি নহয়। পিছে নৰেশ্বৰ, অনিল কেনে আছে? ক'তনো ভাল থাকিব, গাল মুখ উকু হৈ আছে। পুলিচে চাগে বৰকে মাৰধৰ কৰিছে। কাছাৰীত উপস্থিত থকা সকলে যেন মোৰ ফালে চাই ঠাট্টা বিদ্ৰোহ কৰি আছে। সকলে যেন চিঞৰি চিঞৰি কৈ আছে, এইজন ডকাইতৰ বাপেক, তাক কাছাৰীৰ পৰা উলিয়াই। মোক লাগে এটা আল্ট্ৰা মডাৰ্ণৰ নতুন ঘৰ। দেউতাইতো তোমাক পা পইচা দিম বুলি কৈছে, এতিয়া কি মাটিৰ টুকুৰাও কিনি দিব লাগিব নেকি? নালাগে, ঘৰটো এই ভিডিঅ'তে সাজিম, কিন্তু তাৰ বাবে সকলোৰে অনুমতি ল'ব লাগিব। কি ক'লা? সকলোৰে অনুমতি? তোমাৰ দেউতাই অনুমতি দিয়াৰ পাছত আন কাৰোবাৰ জানো অনুমতিৰ প্ৰয়োজন? তোমাকতো কৈছোৱে অজন্তা, এই ঘৰ এই মাটিত দাদাৰ অশেষ কষ্টৰ ফলত। দাদা দাদা দাদা, এই শব্দটো শুনি শুনি মোৰ অসহ্য লগা হৈ গৈছে। অজন্তা, যৌথ পৰিয়ালত কাৰোবাৰ অশেষ পৰিশ্ৰমৰ ফলত কিবা সা সম্পত্তি হ'লে সেই সম্পত্তিৰ অধিকাৰ সকলোৰে থাকে। বঢ়িয়া নব, বঢ়িয়া। নাটকৰ মুখ্য চৰিত্ৰত হ'ব লগা গুণ যে তোমাৰ আছে, সেই কথা মই কাহানি পৰাই জানিছোঁ। কিন্তু তুমি যে ইমান তত্ত্বগধুৰ ডাইলগ দিব পাৰা, সেই কথা কিন্তু মই আজিহে গম পালোঁ। বন্ধ কৰিবা না তোমাৰ নাটক? নাটক নহয় নব, নাটক নহয়, জিয়া বাস্তৱ। এই যে তুমি ক'লা যৌথ পৰিয়ালৰ সকলোৰে সা সম্পত্তি, সকলোৰে সমান অধিকাৰ হ'ব লাগে। পিছে সৰুদা যে শিক্ষিত হ'ল, সৰুদা যে চেলটেক্স ছুপাৰিণ্টেণ্ট হ'ল, এই ঘৰখনৰ যৌথ প্ৰচেষ্টাত সৰুদাৰ লেখত ল'বলগীয়া ঘৰখনৰ সম্পত্তিৰ অধিকাৰ সকলোৰে আছে। অথচ সেই সম্পত্তিৰ পৰা তুমি সকলোকে সামৰি নিজে অকলে সেই সম্পত্তিৰ অধিকাৰী হ'বলৈ বিচাৰিছা। এওঁ মোৰ স্বামী, এই কথা তুমি পাহৰি নাযাবা। নাই যোৱা নব, নাই যোৱা। সৰুদা যেনেকৈ তোমাৰ স্বামী, আন কাৰোবাৰ সন্তান, আন কাৰোবাৰ সৰু ভাই আৰু আন কাৰোবাৰ দাদা।
তুমি স্বামীৰ পৰা যি ধৰণৰ আশা কৰা আন সকলেও কৰে আৰু সেই কথাও তুমি মনত ৰখা উচিত হোৱাট তাৰ মানে তুমিও মোক হেৰা তোমাৰ সন্মুখত যে মোক এওঁ অপমান কৰি আছে তুমি দেখিছানে নাই নীৰেণ তই ইয়াৰ পৰা যাচোন কিয় সৰুদা মই ইয়াত থকা অধিকাৰখিনি তুমি কাঢ়ি নিবা নেকি অঁ কাহিনী দিনক দিনে তোৰ মুখখন বৰকৈ বাঢ়িছে মই খুব অধৈৰ্য হৈ গৈছোঁ তুমিতো এতিয়া ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই খোৱাহেঁতেন কেতিয়াবা ঘৰৰ পৰা বাহিৰ কৰি দিলেহেঁতেন আৰু আন কোনোবা স্বামী হোৱা হ'লে ঘৈণীয়েকৰ ফুচুননিত ঘৰখন ঠান বান নকৰিলে হয় তই কথাখিনি মোকে কৈছনে অঁ সৰুদা এই কথাখিনি মই তোমাকেই কৈছোঁ তুমি বিয়াৰ পাছত সলনি হৈ গ'লা তুমি অকৃতজ্ঞ তুমি স্বাৰ্থপৰ ওলাই যা নহ'লে তোক আজি মই কি হৈছে তহঁতৰ কি হৈছে দিগন্ত ইমান উত্তেজিত হৈছে কিয় নীৰেণ আচল কথাটো কি কিয় বোৱাৰীৰ লগত মুখে মুখে তৰ্ক কৰে তুমি মিছাকৈ অভিযোগ কৰিছা দেউতা অকল মিছা অভিযোগ নহয় সঁচা মিছা বিচাৰ নকৰি এক পক্ষক সমৰ্থন কৰি আন পক্ষৰ প্ৰতি তুমি অন্যায় কৰিছা দেউতা কৰক কিন্তু দেউতাৰ ন্যায় অন্যায় বিচাৰ কৰিবলৈ তহঁতে কিয় সাহস কৰিলি কোনে দিলে তহঁতকে সাহস কোনে দিব আৰু নিশ্চয় দাদাই দিছে কি হ'ল মনে মনে থাকিলি যে ৰচোন অজয় তই ইমান অধৈৰ্য হৈছ কিয় সেইবোৰ দিগন্তই আনিছে অনাৰ কাৰণ ঘৰখন নতুনকৈ সাজিব নতুনকৈ মানে নতুনকৈ আজিৰ যুগত এনেকুৱা অপুৰণি ঘৰত মানুহ থাকে জানো অজন্তা বোৱাৰীয়ে ঠিকেই কৈছে ঘৰটো যেতিয়া আওপুৰণি হৈছে আৰু তাক নতুনকৈ বন্ধাৰ কাৰণে যেতিয়া দিগন্তই আগভাগ লৈছে তইনো ইমান খং কৰিছ কিয় কিবা এটা কৰাৰ আগতে ঘৰৰ আটাইখিনি মিলি আলোচনা কৰাটো ভাল আছিলে আটাইৰ লগত আলোচনা কৰাৰ কি প্ৰয়োজন মা তেওঁ যি কৰিব খুজিছে সকলোৰে ভালৰ কাৰণেহে ঘৰৰ মুৰব্বী হিচাপে যেতিয়া দেউতাই সন্মতি দিছে তেতিয়া আন কাৰোবাৰ সন্মতিৰ প্ৰয়োজন নেকি দেউতাই সন্মতি দিছে দেউতা দিগন্তই ডাঙৰ চাকৰি কৰে তাৰ এটি ষ্টেটাছ আছে আৰু বোৱাৰী এখন অভ্যন্ত ঘৰৰ ছোৱালী সেইবাবে তুমি সন্মতি দিলা সেইবাবে তুমি এই ঘৰটো ভাঙি নতুনকৈ বনাবা ডাঙৰ দাৰ লগত এইবিলাক কথা তোমাৰ আলোচনা কৰিব নালাগে ডাঙৰ দাৰ অনুমতিৰ কোনো প্ৰশ্ন নাই ইয়াতে মই যদি কওঁ নাই দিগন্ত তই এতিয়া সৰু ল'ৰা নহয় কিবা এটা কৰাৰ আগতে সকলোবোৰ ভাবি চাবি মই ভাবি চিন্তি এই সিদ্ধান্ত লৈছোঁ মা তোমালোকে যদি বুজি পোৱা নাই তেনেহ'লে আকৌ এবাৰ কওঁ শুনা মই এই ঘৰটো ভাঙিম নতুনকৈ এটা নতুন ঘৰ সাজিম কোনেও বাধা দিব নোৱাৰে মই বাধা দিম ডাঙৰ দৰ বিনা অনুমতিত ইয়াত নতুনকৈ ঘৰ হ'ব নোৱাৰে মা তাক কৈ দিয়া এই ঘৰত যদি থাকিব নোৱাৰে আৰু থাকিলে যদি সিহঁতৰ মান সন্মান হানি হয় তেতিয়াহ'লে ইয়াৰ পৰা গুচি যাওঁ কি ক'লা গুচি যাওঁ অঁ যা এতিয়াই যা এয়া শান্তিৰ কুটি তই ইয়াত অশান্তি আনিছ গতিকে তই ইয়াত থকাৰ যোগ্যতা নাই তহঁত অবিশ্বাস তহঁত অমানুহ তহঁত অমানুহ আকৌ উঠিছে হ'বলা মা পেটৰ বিষয়ে মোক ক্ৰিয়া কৰিব পৰা নাছিল কিন্তু এই দিগন্তই মৰাই শক্তি খেলে মোৰ বুকু চিৰাচিৰি কৰিলে মা মোক প্ৰচণ্ড আঘাত কৰিছে মা ডাঙৰ দা মোৰ সপোন ভাঙি চিঙি গ'ল মা
তেখেতৰ কি বেমাৰ হৈছে মোৰ পৰা একো নুলুকাব ছাৰ সকলোবোৰ এক্সপেৰিমেণ্ট কৰাৰ পিছত মই সেই সিদ্ধান্তলৈ আহিলোঁ তোমাৰ বন্ধু মানে অজয়ৰ কথা কৈছোঁ হয় ছাৰ 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 কি হৈছে ছাৰ ছাৰ তেওঁৰ কি হৈছে তেওঁ আৰোগ্য হ'বনে ছাৰ কওকচোন ছাৰ তেওঁৰ কি হৈছে ছাৰ কওক ছাৰ কি হৈছে ছাৰ তেওঁ কওকচোন ছাৰ কওকচোন তেওঁৰ লিভাৰ কেঞ্চাৰ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী কি হ'ল সকলো কথা ইমান বৰকৈ চিন্তা কৰিব পাৰিবা নিজক কষ্ট দিব পাৰিবা কিন্তু সমাধান হ'লে কৰিব নোৱাৰিবা বা জানো জানো কিন্তু কি কৰিম প্ৰাণে প্ৰাণে যিমানেই চিন্তা ভাৱনা নকৰোঁ বুলি ভাবোঁ সিমানে মনৰ মাজত দুখাই পৰেও মই বৰ দুৰ্বল হৈ পৰোঁ নহয় মা অন্ততঃ সৰু দা আৰু মোৰ বাবে তুমি সবল হৈ থাকিব লাগিব কিন্তু বাদ দিয়া বৰমা ভাত হৈছে দুগামামান খাই লোৱা তহঁতে খাগে যা মোৰ মন যোৱা নাই সকলোবোৰ দেখাকে লাগে মই এতিয়াহে বুজিছোঁ তহঁত একেলগে হৈ মন্থনা কৰিছ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ জানিছ অজয় তই মদ খাইছ খাইছোঁ বহুত খাইছোঁ কিয় খাইছ মদ খোৱাৰ আগতে তই ঘৰখনৰ কথা তই এবাৰো নাভাবিলি এই টুকুৰি মালৈটোৰ মনত নপৰিলে পৰিছিলোঁ মা বহুতকৈ মনত পৰিছিল যেতিয়া মই ঘৰখনৰ কথা ভাবিছিলোঁ তেতিয়া তোমাৰ কথা মোৰ পৰকৈ মনত পৰিছিল আৰু তেতিয়াই মই বটলে মদ খাই মাতলামি কৰিবলৈ মন গৈছিল ডাঙৰ দা তুমি তেনেকৈ কৈছ ডাঙৰ দা মা কাৰ মা তহঁতৰহে মা মোৰ মা কাহানি বাই মৰি গ'ল মাহীৰ মা মই তোৰ মাহীমা মই তোক খুব হিংসা কৰোঁ সেইবাবে তোক ইমান দূৰ পৰা কুকুৰ দি ডাঙৰ দীঘল কৰিছোঁ তোক খুটি খাব পৰা কৰিছোঁ তোক অলপ সময় মানে দেখিলে মোৰ মনটোৱে উগুল থুগুল কৰে তোৰ কিবা এটা হোৱা শুনিলে মই পাগলী
নাটক দেখিছ নহ'লে নাটক মায়ে মায়ে নাটক কৰিছে নিখুঁত অভিনয় তেওঁ অভিনয় কৰি মোক হাত কৰিব খুজিছে কিন্তু নোৱাৰিবা মই সকলো গম পাইছোঁ কি গম পাইছা তুমি এওঁ কি কৈছে জানো তহঁতে নেজানো কিন্তু মই জানো কি জানো তই তুমি তোমাৰ পুত্ৰ দিগন্তক মোৰ বিৰুদ্ধে লগাইছা আৰু সি তোমাৰ বলত বলি হৈ এই মই বন্ধা ঘৰ সি ভাঙিব খুজিছে সি মোৰ বুকুত কোঠাৰে আঘাত কৰিছে তুমি তহঁতকো সাৱধান কৰিছো সাৱধান কৰি দিবি দেই মোৰ পিছে নালাগিবি নহ'লে কিন্তু তহঁতৰ পৰিণতি ভয়াৱহ হ'ব অজয় তই বহু দূৰ আগবাঢ়ি গৈছ অকল আগবঢ়াই নহয় মই চিঞৰি সকলোকে কৈ দিম তুমি মোক দেখিব নোৱাৰা তুমি মোক সৰ্বনাশ কৰিছা তুমি কৈকেৰী তুমি চৈতানিয়া হাঁহি দেৱা নামাৰিবি মোক ইমান সৰু কথাতে কিয় তুমি মোক মাৰি ল মই তোক মাৰিলো আৰু যদি তই বেছিকে অসভ্যালি কৰ তেনেহ'লে তোক মই কটিয়াই বাহিৰ কৰি দিম অজয় তই সহ্য তাক মোৰ সহ্য হোৱা নাই তাক যাবলৈ ক মই তোমাক অনুৰোধ কৰিছো তুমি ইয়াৰ পৰা আঁতৰি যোৱা বাছ যাম কিন্তু মই ঘৰৰ পৰা নাযাওঁ এইটো মোৰ ঘৰ মই ইয়াতে থাকিম মই ইয়াতে থাকিম মই নাযাওঁ এইটো মোৰ ঘৰ মই নাযাওঁ মই ইয়াতে নাযাবি তহঁত নাযাবি তাক নুচুবি সি মাতাল সি বংশৰ কুলাংগাৰ তাক মৰিবলৈ দে তাক মৰিবলৈ দে তোমাৰ দেখিছো সাহসটো কম ন তুমি মোৰ কথাৰ ওপৰত কথা ক'ব পৰা হ'লা ইমানে ডাঙৰ হৈ গ'লা ইমানে অহংকাৰ হ'ল তোমাক মই আঁতৰি যোৱা বুলি কৈছো নহয় নোযোৱা কিয় গুৰু তুমি ইয়ালৈ কিয় আহিছা গুৰু ব'লা ঘৰলৈ যাওঁ ব'লা মোৰ কথা আছে নহয় গুৰু নহয় এতিয়া নহয় ব'লা ঘৰলৈ নহয় এতিয়া ব'লা কৈছো নহয় মোৰ কথাখিনি শেষ কৰিবলৈ দে ক'ব দে পৱন সি আজি যি ক'ব বিচাৰে তাকেই ক'ব দে খুৰা মোৰে ভুল হৈছিল মই তাৰ ইমান ওচৰ চাপি যাব নালাগিছিল খুৰা অনিল মোৰ গেৰেজলৈ গৈছে তাৰ পৰিৱৰ্তন দেখি মই সুখী হৈছোঁ তাক ক'বা সি চাকৰি বিচাৰিব নালাগে সি মোৰ গেৰেজটোকে চলাওক
আৰু মই গেছটো থকা মাটিখিনি বিক্ৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু মেচিনৰ সা সৰঞ্জাম বিক্ৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু অনিলক লগ পোৱাৰ পাছত মই মোৰ সিদ্ধান্ত সলনি কৰিছিলোঁ সন্মুখত টিনৰ চালি এখন দি অনিলে গেছটো তাতে আৰম্ভ আচ্ছা ইমান ভাল ঠাই মাটিখিনি তই বিক্ৰী কিয় কৰ সেইবোৰ মোক নুসুধিবা খুৰা কিয় নুসুধো তোৰ যি মন যায় তই তাকেই কৰিবি নেকি মই তাকেই কৰিম তুমি মাত মাতিছা মাত মাতিবলৈ খুৰা অধিকাৰ তুমি খুৰাকো এনেকৈ কৈছা ক'ব দে পৱন সি যি ক'ব বিচাৰে ক'ব দে মই তাক আপোন বুলি ভাবিছিলোঁ মোৰে ভুল হৈছে তাৰ ইমান ওচৰ চাপি যাব নালাগিছিল পিছে অজয় পিছে তই একটা কথা মনত ৰাখিবি দম্ভ আৰু অহংকাৰেৰে ৰণত নামিব পাৰি কিন্তু শিকিব নোৱাৰিবি শিকিব তোমাৰ কি হৈছে কোৱাচোন তুমি সকলোকে ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা গুৰু কোৱাচোন কোৱা মোৰ কি হৈছে তোমাৰ ক'ব গুৰু মৰম চেনেহৰ এনাৰ্জিডাল বৰ কঠিন ক'ব তাক স্বাভাৱিক হৈছে কি থাকি চিনিব নোৱাৰি মোক সকলোৱে বহুত ভাল পায় আৰু ভাল পোৱা পৰিণতিয়ে বন্ধন আৰু সেই বন্ধনৰ পৰা মোক মুক্তি লাগে পৱন কিন্তু মুক্তি বিচাৰিলে মুক্তি নাপায় গুৰু মই কৈছো তুমি ভাল হ'বা গুৰু মই কৈছো ভাল হ'বা মাত্ৰ চিকিৎসাৰ বাবে বাহিৰলৈ যাওঁ বোলা গুৰু মাত্ৰ চিকিৎসাৰ বাবে বাহিৰলৈ যাওঁ চিআই ঠিকা দিনকেইটা তহঁতৰ লগতে থাকো দে বাহিৰলৈ গ'লে মই ভাল হ'ম তেন্তে মাটি টুকুৰা বিক্ৰী কৰিবলৈ ওলাইছিলে কিয় মাটি টুকুৰা তই বিক্ৰী কৰিবলৈ কৈছিলো কিন্তু মই তোমাৰ চিকিৎসাৰ বাবেহে কৈছিলো মোৰ চিকিৎসাতকৈ মোৰ আদৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয় পাব বহুত নক'বলগীয়া কথা ক'লো বেয়া নাপাবা আৰু কিবা ক'বা কোৱাচোন তোমাৰ আচলতে কি হৈছে একো হোৱা নাই তোমাৰ জানো অসুখ হোৱা নাই তুমি জানো সুস্থ মই 1000 বাৰ কৈছো মই সম্পূৰ্ণ সুস্থ কিন্তু মোক অসুস্থ কৰিছে তোমাৰ কিছুমান আবেগিক সিদ্ধান্ত আবেগ উত্তেজনা কি মই একোকে নাজানো মাত্ৰ এটা কথাই জানো মই যি সিদ্ধান্ত লওঁ সেয়া এবাৰেই লওঁ আৰু সেই সিদ্ধান্তত মই আজীৱন বাহাল থাকো আৰু সেই সিদ্ধান্ত যদি ভুল হয় আৰু সেই ভুলে যদি তোমাক অনিষ্ট কৰে আৰু আন সকলৰ মনত যদি দুখ দিয়ে তুমি এইবোৰ কি কৈছা অজয় দা মই তোমাৰ বিয়াৰ কথা কৈছো মই বিয়াৰ কথা ভবা নাই কিয় ভবা নাই বিয়াৰ কথা ভাবিবলৈ তোমাৰতো বয়স হৈছে তোমাৰ এখন হৃদয় আছে তোমাৰ ৰূপ যৌৱন আছে আৰু সেই হৃদয়ত মৰম চেনেহবোৰ থুপ খাই আছে আছে মোৰ সকলো আছে কিন্তু মোৰ যি আছে মই সকলোখিনি এজনৰ ওচৰত কেতিয়াবাই সঁপি দিছো মই আজি সাংসাৰিক হৈছো
কলিজাৰ নহয় বিজয়া হয় অজয়দা হয় এজনৰ ওচৰত হিয়া উজাৰি সকলোখিনি সঁপি দিয়াৰ পিছত আন এজনৰ লগত জানো বিয়া সোমাব পাৰি সোমোৱাটো জানো পাপ নহ'ব মই চিৰদিন তেখেতৰ লগত মই অভিনয় কৰিব নালাগিব তুমি ভুল কৰিছা বিজয়া ভুল যদি কৰিছোৱে তাৰ শুধৰণি উপায় আৰু নাই ভুলেই হওক বা শুদ্ধই হওক তুমিয়ে মোৰ মনা কৰি আছা নহয় বিজয়া তুমি মোৰ কল্পনাৰ মানুহজন নহয় মই ভাল পাওঁ মই ভাল পাওঁ মই তোমাক ঘৃণ কৰোঁ মই তোমাক খুব বেয়া পাওঁ মৰমে কান্দিছে মই তোক কেইটামান কথা স্পষ্টভাৱে সুধিম তইও স্পষ্টভাৱে উত্তৰ দিবি মা ৰাতিপুৱাৰে পৰা ডাঙৰদাৰ গাটো ভাল নহয় বিচনাতে পৰি আছিলে তোমালোকৰ চিঞৰ বাখৰ শুনিহে কিয় চিঞৰ বাখৰ নহ'ব ইয়ে সকলোৰে আদিমূল ইয়াৰ কাৰণে ঘৰখনৰ অশান্তিৰ সৃষ্টি হৈছে আচলতে তোৰ একো হোৱা নাই দুখ কৰি দুখৰ শাস্তি পোৱাৰ ভয়ত তই খাও ধৰিছ ক অজয় মাটি বেছি পোৱা টকা পইচাবোৰ তই কি কৰি কাক দিছ তই ক'ত ৰাখিছ সেইবোৰ তই মোৰ লগতে আছে মা কিয় ৰাখিছ ঘৰৰ সম্পত্তি বিক্ৰী কৰি ঘৰৰ মুৰব্বী হাতত দিব লাগে নাজান দে এতিয়াই দে নাই মা সেই টকা মই কাকো নিদিওঁ নিদিয় নিদিওঁ তোৰ ইমান সাহস তই কাকো মই আজি ইয়াক শেষ কৰি দিম কি কৰিছা মা ই মুৰা জুই জ্বলাইছে মই নবুৱাব খুজিছো ভুল মা ভুল যি জুই জ্বলিছে সেই জুই আৰু নুনুমাই লাহে লাহে তাৰ শিখা বাঢ়িহে যাব আৰু এদিন দপ দপকৈ জ্বলি মোক তোমাক ঘৰখনৰ সকলোকে পুৰি চাৰ খাৰ কৰি দিব দেউতা তুমি ঘৰখনৰ মুৰব্বী আছিলা আনৰ হাতত টকা পইচাৰ হিচাপ ৰখাটো জানো তোমাৰ কাম আছিল নিৰেন হলদা তুমি ডাঙৰ চাকৰি কৰা নবৌ আদ্যন্ত ঘৰৰ আলাসৰ গাড়ী মাটি মটৰ আদিৰে অলংকৃত হৈ তোমালোকে নিজক চহকী কৰিব বিচৰা সমাজত তোমালোকক উচ্চ আসন লাগে অথচ ঘৰখনত যে অশান্তি হৈছে এই যে ঘৰখনৰ এজন যে লাহে লাহে নিঃশেষ হৈ যাইছে সেইবোৰ দেখি শুনিও তোমালোকে মনে মনে আছা কিয় নহ'লে কি কৰিম কিবা এটা ক'লেইচোন দাই দুখত পৰো ৰ'ব কিবা এটা ক'লে দাই দুখত নপৰা কিন্তু কিবা এটা কোৱাৰ স্বাৰ্থত তোমাৰ যে স্বাৰ্থ সোমাই থাকে নহয় সেইকাৰণে তুমি দুখত পৰা তই ৰ'বা মোক বাধা নিদিবা ইমান দিনে মই সকলো দেখি শুনিও নেদেখাৰ ভাও ধৰি আছিলোঁ মুখ বন্ধ কৰি আছিলোঁ কিন্তু মই এতিয়া মুখ বন্ধ কৰি নাথাকোঁ মই সকলোবিলাক সকলোৰে আগত কৈ দিম তুমি কি কৰিবি মই একো ক'ব নোৱাৰিলেও মই
চিঞৰি চিঞৰি কম এই সংসাৰত আপোন ভোলা হ'ব নালাগে নিস্বাৰ্থভাৱে কাকো সহায়ো কৰিব নালাগে হ'ব লাগে আত্মকেন্দ্ৰিক নহ'লে আমাৰ সৰু ডাঙৰ দৰে সকলোৰে দশা হ'ব মা ডাঙৰ দাই আমাক ফাঁকি দি আছে তেওঁ যে মদ খাই মাতলামি কৰে এয়া তেওঁ নিখুঁত অভিনয় ডাঙৰ দা এজন নিখুঁত অভিনেতা তুমি পৱন দাক শপত দিছিলা পৱন দাৰ মুখ বন্ধ কৰি ৰাখিছিলা কিন্তু মোৰ ডেৰাত মোৰ অনুৰোধত পৱন দাই মুখ খুলিলে আৰু কিমান দিন ডাঙৰ দা আৰু কিমান দিন তুমি নিজক পাতি দি ৰাখিবা দেউতা ডাঙৰ দা আৰু কোনো দিনাই সুস্থ হৈ নুঠে তেওঁ লিভাৰ কেঞ্চাৰ মদ খোৱাৰ অভিনয় কৰে তেওঁ যে আমি বেয়া পোৱাৰ বাবে যাতে সকলো বৰফ চেনেচি এইখন ঘৰৰ পৰা নীৰৱে আঁতৰি যাব অলপতে খং কৰ আচলতে তই মানে নকওঁ নাই কওক খোলা আৰু স্পষ্টকে কওক নকওঁ বুলি কৈছো নহয় পিছে তই এতিয়া যাও ক'ত অযোধ্যা অসুখ খবৰ ল'বলৈ যাওঁ অযোধ্যাৰ খবৰ ল'বলৈ যাওঁ গৈ লাভ নাই কিয় তেনেকে ক'লে পূৰ্বজন্মৰ পাপৰ ফলতে মানুহে ইহ জন্মত জীয়াটো ভোগে তাৰ পিছে এয়া আকৌ পূৰ্বজন্মৰ পাপ নহয় ইহ জন্মৰ পাপ মাৰাত্মক অসুখ সি নাবাচে মনে থাকক আপুনি এজন মৃত্যু যাত্ৰীক তেনেকৈ ক'বলৈ আপোনাৰ বেয়া নালাগিল নালাগে বাবেই কৈছো এবাৰ কিয় মই 1000 বাৰ কম সি মৰিব অজয় মৰিব মাৰ্ডাৰ কৰিব আপোনাক দুবাৰ তেল খাটিছো আপোনাৰ মাৰ্ডাৰ কৰি আকৌ এবাৰ জেললৈ যাম অনিল গোপাল তই মোক তেনেকে আপোনালোকৰ মানুহবোৰে সমাজ ভাঙে সমাজত কেৰু নানে লোকৰ ভাল দেখিব নোৱাৰে বেয়া দেখিলে আনন্দত নাচি ফুৰে তই তেনেকে মোক নকবি মই আপোনাক কৈ দিছো এইবোৰ স্বভাৱ এৰি পেলাও নহ'লে বুজিছা যদি পোনে পোনে ঘৰলৈ যাওঁ কি হ'ল যাব কৈছো ন যাম প্লিজ অজন্তা ইমান দিনে বহুতো ক'লা আজি অকণমান মনোৱাই থাকা
সৌদা নীৰেণ দাদা ঠিকে আছেনে সেই আশা নকৰাই ভাল ইমান চিৰিয়াছ বেমাৰী এজনক ঘৰত নাৰাখাই ভাল আমি নাৰ্ছিং হোমলৈ নিয়াৰ কথা কৈছিলোঁ কিন্তু তেওঁ নাযায় নাযাওঁ বুলি ক'লে নহ'ব নহয় হঠাতে কিবা এটা যদি হৈ যায় লাগ বুলিতো ইয়াত ডক্টৰ পোৱা নাযায় সেই কথা তেওঁ বুজিব লাগিছিল নহ'লে কাম এটা কৰাচোন নীৰেণ তেওঁ যেতিয়া নাযাওঁ বুলি কৈছে আমি জোৰ নকৰাই ভাল সৌদা এই ডাঙৰ দাইটো কালিৰ পৰা বিচাৰি আছে তই এবাৰো নগ'লি যে নগ'লো মানে মানে কিয় কৈ আছা আচল কথাটো খুলি ক'লেই হ'ল জানা নীৰেণ এওঁ যিহে দাদাক দেখিলে বোলে বেয়া লাগে বুকু ফাটি কান্দোন ওলাই যায় সেইবাবে মইহে ওচৰলৈ যাব মানা কৰিলোঁ যি কৰিব লাগে বাহিৰৰ পৰাই কৰিলে হ'ল দাদাক বেয়া পাব মানা কৰিবা দেই ডাঙৰ দাই কেতিয়াও কাকো বেয়া পাবলৈ শিকা নাই অনুভৱ এই সৌদা এইখন লওঁ কি এইখন কি হয় সৌদাৰ চেক ডাঙৰ দাই দিছে মাটি বিক্ৰী কৰি পেলাই 4 লাখ টকা পাইছিল তাৰে তোক 1 লাখ টকা দিছে মাত্ৰ 1 লাখ টকা বাকী পইচা কি উৰুৱাই দিলে নেকি কেনেকৈ কিয় ভাবিছা নব সৰুদাৰ বাহিৰেও ঘৰত আন সকল আছে নহয় সকলোৰে কাৰণে ভাগে ভাগে সমানে সমানে ডাঙৰ দাই মিলাই থৈ দিছে ভাগে ভাগে কিয় দিব লাগে দাদাৰ অবিহনে এওঁ আছে নহয় সকলোকে দেখোন এওঁই চাব পাৰে নহয় অজন্তা তোমাৰ দৰে অবিবেচক ভদ্ৰ মহিলাৰ যিসকল স্বামী তেওঁলোকে প্ৰতিশ্ৰুতি দিব পাৰে ঠিকেই কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে কি এতিয়া মইহে জগৰীয়া হ'লো তুমিয়ে জগৰীয়া তোমাৰ কাৰণে এই ঘৰখন অশান্তি হৈছে প্লিজ সৌদা এতিয়া এইবোৰ এৰি দিয়া মাথো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে ডাঙৰ দা সোনকালে আৰোগ্য হৈ উঠে ধৰা তোমাৰ চেকখন ধৰা নহয় নহয় নীৰেণ চেকখন উভতাই দেগৈ মই ল'ব নোৱাৰোঁ নোৱাৰো বুলি ক'লে কেনেকৈ হ'ব ঘৰলৈ অহা লক্ষ্মী অনাদৰ নকৰিবাচোন তুমি নোলোৱা বাৰু নাই নীৰে চেকখন মুকি দিয়া Wait! Don't touch it! এয়া পুণ্য আত্মাৰ পুণ্য ফল তাক গ্ৰহণ কৰাৰ তোমাৰ যোগ্যতা নাই What? Yes! This is the truth! তুমি টকা চিনি পোৱা অজন্তা মানুহ চিনি নোপোৱা তুমি তেনেকৈ ক'ব পাৰিলা অকল ইয়াকে নহয় আৰু কওঁ শুনা আভিজাত্যৰ মিছা ৰূপত তুমি অন্ধ হৈছা তুমি ভিতৰে বাহিৰে ৰং চং ভিতৰে কোৱা ভাটিৰ ৰূপত ঘূৰ গৈছা তুমি বিপথে পৰিচালিত হৈছা মোক সেই পথৰে লৈ গৈছা মোক মানুহ কৰিছা কি হ'ল মামনি ডাঙৰ দাই কেনেকুৱা কৰিছে মোৰ খুব ভয় লাগিছে এই খোলা ৰবা তুমি যাব নোৱাৰা কি ইমানৰ পাছতো তুমি মোক বাধা দিছা বাধা দিছো কাৰণ মই তোমাৰ পত্নী তুমি যাব নোৱাৰা মই যাবই লাগিব তুমি যাব নোৱাৰা মই যাবই লাগিব আই মাষ্ট গো অজন্তা আই মাষ্ট গো কাৰণ পত্নীৰ কথাত উঠা বহা কৰা মই এতিয়া সেই দিগন্ত নহয় দাদা বোৱাৰী তুমি ঘৰৰ লক্ষ্মী মা দেউতাহঁতক চাবা আৰু দিগন্তক বুজাবা তুমি ঘৰখন নতুনকৈ গঢ়িবা বোৱাৰী দাদা অকণমান মনে মনে থাক শুই থাকচোন পৰিয়ালৰ আটাইকে একেলগে লগ পোৱা সৌভাগ্য হ'ব জানো নেখালিবিও তহঁত আটাইৰে বাবে মই ভাগে ভাগে টকা পইচা থৈ দিছোঁ তহঁতৰ
তহঁতৰ অসুবিধা নহয় মাত্ৰ এই নীৰেণ এই ক'লে গ'লেও তই আছো দাদা মই আছো এই নীৰেণে জীৱনত বহুত বলিয়ালি কৰিলে আপোনাৰ এটা বুজাবাচোন তাক কান্দিবলৈ মানা কৰা পাগল তই অলপ শুই দেচোন মই ভালকৈয়ে জানো তুমি মনত দুখ লৈ লোকক সুখ দিয়া নিজে কান্দি লোকক হহুৱা নিজে পৰিশ্ৰম কৰি কষ্ট কৰি আনক আৰামত ৰাখা আৰু ইয়াকে তুমি জীৱন বুলি ভাবিলা আৰু এনেদৰে তুমি নিজকে শেষ কৰি দিলা তুমি যোৱা বিজয়া তোমাক মোৰ সহ্য হোৱা নাই তুমি যোৱা তোমাক এই অৱস্থাত দেখি মোৰো সহ্য হোৱা নাই কিন্তু মই কি কৰিম থাকিবতো লাগিবই কাৰণ তুমি মোক জীৱনত বহুত দিছা কিন্তু মইতো তোমাক তাৰ বিনিময়ত একোৱে দিব নোৱাৰিম আজি এটা ক্ষুদ্ৰ উপহাৰ তোমাৰ বাবে কোৱা তুমি ল'বানে কোৱা জয়দা তুমি ল'বানে বিজয়া তুমি মোৰ বিয়া পাতিব বিচাৰিছিলা নহয় মোৰ দৰা চাইছিলা মই অসন্মত হৈছিলো মাত্ৰ তোমাক পোৱাৰ বাবে কোৱা ল'বানে মোৰ উপহাৰ তুমি ভুল কৰিছা বিজয়া লোৱা মোৰ অপূৰ্ণ জীৱনটোক তুমি সজীৱ কৰি তোলা মোৰ অতৃপ্ত মনক তৃপ্ত কৰি পেলোৱা দিয়া জয়দা দিয়া কেন্দৰ দিয়া মোৰ মই জীৱনত যি বিচাৰিছিলো তাকে পালো তুমি মোৰ জীৱনটোৰ পূৰ্ণতা আনিলা মোক আজি মুক্তি দিলা আৰু কি জানা অজয়দা তোমাৰ কি হৈছে তুমি মুখেৰে নামাতা কিয় অজয়দা তোমাৰ কি হৈছে তুমি মুখেৰে নামাতা কিয় ডাক্তৰ
চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি তিনি দিনতে চিৰণি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি ক'ত যাও ক'ত যাও মই কৈছিলোৱে নহয় সি মৰিব মৰিব মই কৈছিলো নহয় পাপ পাপ ইহ জন্মৰ পাপ এতিয়া এতিয়া এইবোৰ ক'ব নাপায় যাওঁ যদি যাব লাগিব যাওঁ কালি বাকি আছে কপালতে কালি বাকি আছে বোমায়াদি কৰি জীৱ যত ৰাম 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 মায়া খজামা ঘুমতি যায় মায়া খজামা যে আশয় ঘুমতি যায় মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি
কেৱল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰক কণিপাত কৰোঁ লোহিতৰে বহল পাৰক কণিপাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়
দয়া কৰা দয়াশীলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায় দয়া কৰা দয়াশীলাই রোদ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি তোমাৰ বুকুৰ সোণ চাপাওঁ আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ দিনে আই আমি নিৰূপাই ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক মুখৰে সেনাপতি থমকি জিৰালে কিনো হব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখোগৈ ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক শিশুৰে আৰ্তনাদ হে তিল তিল